চিৰাঙৰ বিজনী উলুবাৰীত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন। বিজনীৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ 82 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত মূল তোৰণ উন্মোচন কৰাৰ পাছতে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা আৰু BTR সূত্ৰধৰ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি ক্ৰমে লক্ষীকান্ত সূত্ৰধৰ আৰু শংকৰ সূত্ৰধৰে। ক্ৰমান্বয়ে জিলা সমিতিসমূহৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অতিকৈ পিছপৰা আৰু অৱহেলিত সূত্ৰধৰ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত আজি নিশা অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাত এক বিশেষ সিদ্ধান্ত লোৱা হ'ব বুলি সভাপতি লক্ষীকান্ত সূত্ৰধৰে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে। কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচী মুকলি সভাত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকি উন্নয়ন পৰিষদ গঠন সম্পৰ্কে আশাব্যঞ্জক ঘোষণা কৰিব বুলি আশা ৰাখিছে সূত্ৰধৰ ছাত্ৰ সন্থাই। সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ সহযোগত আৰু উলুবাৰীবাসী ৰাইজৰ আতিথ্যত 9 আৰু 10 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই অধিৱেশনখনি। আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ 82 সংখ্যক কেন্দ্ৰীয় অধিৱেশন আজি বিজনীৰ উলুবাৰী ৰাজহুৱা খেলপথাৰত আমি দুদিনীয়াকৈ আয়োজন কৰিবলৈ লৈছোঁ। আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, আমাৰ শ্বহীদ তৰ্পণ আদি আমাৰ প্ৰতিনিধি শিবিৰ মুকলি ইতিমধ্যে হৈ গ'ল। আৰু এতিয়া 2 বজাৰ পৰা মুকলি সভা আছে আৰু মুকলি সভাত আমাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলিং ডাঙৰীয়া ইতিমধ্যে আহি আছে। লগতে বিভিন্ন দল সংগঠনৰ জাতীয় নেতৃত্ব সভাপতি দীপেন বড়ো ডাঙৰীয়া, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণ ডাঙৰীয়া আদি কৰি যিমান অসমত জাতীয় সংগঠনৰ দল আছে প্ৰত্যেকটা দল সংগঠনে ইতিমধ্যে আহি আছে। আৰু আমাৰ 2 বজাৰ পৰা আজিৰ অনুষ্ঠানটো হ'ব ছাত্ৰ ছাত্ৰীক লৈ সজাগতা সভাৰ দৰে আৰু শিক্ষাগতভাৱে আমি খিলঞ্জীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী মিকিনাত আগবঢ়াই লৈ যাম। আৰু আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আছে আমাৰ কিশোৰ সূত্ৰধৰ IFS, বৰ্তমান দিল্লীত আছে UPSC, তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। গতিকে আমি বিচাৰিছোঁ যাতে এই সভাটোৰ জৰিয়তে আজি ল'ৰা ছোৱালীসকলক আমি অলপ সজাগ কৰিম। আৰু অহাকালি আছে আমাৰ দ্বিতীয়খন মুকলি সভা হ'ব। তাতে আমাৰ মুখ্য অতিথি হিচাপে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী অসম চৰকাৰ। কিন্তু তেওঁৰ যদি কিবা কাৰণত অসুবিধা, কিন্তু তথাপিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া উপস্থিত থাকিব ইতিমধ্যে জনাইছে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ MP সাংসদ 2জন আছে, ৰণগুৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, আমাৰ মিনিষ্টাৰ ক্ৰমে আমাৰ কৌশিক ৰায় ডাঙৰীয়া, আমাৰ অশোক সিংহাল ডাঙৰীয়া সকলোৱে অহাকালি উপস্থিত থাকিব। অহাকালি 2 বজাৰ পৰা আমাৰ মুকলি সভা আছে আৰু ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছে। ৰাতিপুৱা 11 বজাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী ডাঙৰীয়ানী আহি আছে, আমাৰ অভিনেত্ৰী দিগাংগনা বৰা, আমাৰ কণ্ঠশিল্পী দিশা ফৰদাস সাংস্কৃতিক শোভাযাত্ৰাত থাকিব। আৰু সাংস্কৃতিক সন্ধিয়া হ'ব ৰাতি, তাতে আমাৰ বিশিষ্ট আমাৰ সংগীত শিল্পী আমাৰ প্ৰবীণ বৰা ডাঙৰীয়া আছে আৰু বিদিশা দেৱী। গতিকে আমি বিচাৰিছোঁ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মানে সমগ্ৰ অসমবাসী বিভিন্ন জাতি ধৰ্মৰ বিশেষ সকলোকে মই আমন্ত্ৰণ জনাইছোঁ। আজি আৰু অহাকালি আমাৰ অনুষ্ঠান ভাগ সফল কৰাৰ কাৰণে আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ যিমান অসম সূত্ৰধৰবাসী ৰাইজ আছে সকলোকে মই আজি আৰু অহাকালি অহাকালি মুকলি সভাত আপোনালোক বা সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সন্ধিয়ালৈকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ সূত্ৰধৰ জনগোষ্ঠী বিশেষকৈ অৱহেলিত আৰু বঞ্চিত আজি যিহেতু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, গতিকে কি সিদ্ধান্ত লোৱাৰ এটা আলোচনা এটা সম্পন্ন আছে? আমাৰ বহুদিনীয়া এটা দাবী আছে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা মোক মাতিছিল তেওঁৰ কাৰ্যালয়লৈ, আৰু তেওঁ কৈছে যে আগন্তুক নিৰ্বাচনৰ আগত উন্নয়ন পৰিষদখন দিব, আৰু এই দায়িত্বটো সম্পূৰ্ণ পীযুষ হাজৰিকাৰ ওপৰত ন্যস্ত হৈ আছে। গতিকে অহাকালি পীযুষ হাজৰিকা ডাঙৰীয়াই কি মন্তব্য দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আজি ৰাতি প্ৰতিনিধি সভাত আমি সিদ্ধান্ত ল'ম। যদি আজি অহাকালি যদি ঘোষণা নকৰে বা কিবা কাৰণত যদি উন্নয়ন পৰিষদখন অলপ পিছুৱাই লয়, তেতিয়াহ'লে আমি প্ৰতিনিধি সভাত সিদ্ধান্ত ল'ম আমি অধিৱেশনৰ পিছতে কিবা এটা আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ আমাৰ মূল দাবীটো হৈছে উন্নয়ন পৰিষদ, আৰু সূত্ৰধৰ জাতিটোক সামগ্ৰিকভাৱে উন্নয়ন কৰিবলৈ হ'লে আমাৰ উন্নয়ন পৰিষদ খুবেই প্ৰয়োজন আছে। আৰু অসমত প্ৰায় 3 লাখ সূত্ৰধৰ মানুহ বসবাস কৰি আছোঁ, আৰু এই 3 লাখ জনগোষ্ঠীটো আজি অনুসূচিত জাতিৰ অন্তৰ্গত হৈও আজি বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। গতিকে এই পিছ পৰি থকা জনগোষ্ঠীটোক উঠাই অনাৰ কাৰণে উন্নয়ন পৰিষদ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ দাবী জনাইছোঁ, আজিও দাবী জনাম। অহাকালি আমি আশা কৰি আছোঁ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ মুখৰে আমি আশা কৰি আছোঁ যে তেওঁ আমাক উন্নয়ন পৰিষদখন দি যাব। আমাৰ বহুদিনীয়া এটা দাবী আছে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা মোক মাতিছিল তেওঁৰ কাৰ্যালয়লৈ, আৰু তেওঁ কৈছে যে আগন্তুক নিৰ্বাচনৰ আগত উন্নয়ন পৰিষদখন দিব, আৰু এই দায়িত্বটো সম্পূৰ্ণ পীযুষ হাজৰিকাৰ ওপৰত ন্যস্ত হৈ আছে। গতিকে অহাকালি পীযুষ হাজৰিকা ডাঙৰীয়াই কি মন্তব্য দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আজি ৰাতি প্ৰতিনিধি সভাত আমি সিদ্ধান্ত ল'ম। যদি আজি
অহাকালি যদি ঘোষণা নকৰে বা কিবা কাৰণত যদি উন্নয়ন পৰিষদখন মানে অলপ পিছুৱাই লয় তেতিয়াহ'লে আমি প্ৰতিনিধি সভাত সিদ্ধান্ত ল'ম আমি অধিৱেশনৰ পিছতে কিবা এটা আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম কাৰণ আমি আমাৰ মূল দাবীটো হৈছে উন্নয়ন পৰিষদ আৰু সূত্ৰধৰ জাতিটোক সামগ্ৰিকভাৱে উন্নয়ন কৰিবলৈ হ'লে আমাৰ উন্নয়ন পৰিষদ খুবেই প্ৰয়োজন আছে আৰু অসমত প্ৰায় 3 লাখ সূত্ৰধৰ মানুহ বসবাস কৰি আছোঁ আৰু এই 3 লাখ জনগোষ্ঠীটো আজি অনুসূচিত জাতিৰ অন্তৰ্গত হৈও আজি বিভিন্ন ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ গতিকে এই পিছ পৰি থকা জনগোষ্ঠীটোক উঠাই অনাৰ কাৰণে উন্নয়ন পৰিষদ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ বাৰ দাবী জনাইছোঁ